মোৰ এই কেৰাহীটো পুৰা কলা হৈ আছে, মানে বহুত দিন হ'ল, মানে একদম ৰগৰি ৰগৰি ধোৱা নাই। এতিয়া মই এই কেৰাহীটো কলাৰ পৰা কেনেকৈ বগা কৰো আপোনালোকক মই দেখুৱাই আছো। আৰু পোন প্ৰথমে মই ইয়াৰ কাৰণে কি কি বস্তু ইউজ কৰিম বলক চাই লওঁ। প্ৰথমে মই লৈছো ফুটছাই, এয়া ফুটছাই লৈছো। তাৰপিছত লৈছো এয়া ইটাৰ গুৰি। তাৰপিছত লৈছো এয়া ভীমবাৰ। তাৰপিছত এয়া এনেকুৱা ষ্টিল বাৰ এখন লাগিব গঢ়িবৰ কাৰণে। বলক এতিয়া গঢ়িবলৈ আৰম্ভ কৰোঁ। তাৰপিছত পানী অকণমান ঢালি দিম। এনেকুৱা মিহলাই ল'ম মানে গোটেইখিনি। ফুটছাই, ইটা আৰু ভীমবাৰ অকণমান দি অকণ পানী দি কিনে এনেকৈ মিহলাই ল'ম। মিহলাই মেলি এতিয়া ষ্টিল বাৰখিনি লৈ কিনে এতিয়া গঢ়িবলৈ আৰম্ভ কৰিম। পুৰা মানে বল দি একদম গঢ়িব লাগিব, নহ'লে পতা নহ'ব। পুৰা একদম যিমান হাতৰ বল আছে পুৰা একদম গঢ়িব লাগিব। দেখিলে অকণ বগা হৈছিলে। মই এতিয়া গঢ়িলোঁ আৰু আপোনালোকক মই দেখুৱাইছোঁ দেই। এইয়া দেখিছেনে মোৰ ফাইনেল ৰিজাল্ট, কিমান ধুনীয়া বগা আৰু চাফা হৈ গ'ল। মানে অকল ওপৰে ওপৰে ধুলে নহ'ব, পুৰা মানে হাতৰ বল যিমান আছে পুৰা মাজি মাজি ধুব লাগিব, তেতিয়াহে ধুনীয়াকৈ চাফা হ'ব। আৰু আজি মোৰ ভিডিঅ'টি কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বাই বাই।